মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ভাৰ্বৰ লিষ্ট, যিটো আমাৰ দৈনন্দিন জীৱনত অতিকৈ দৰকাৰী যিকেইটা ভাৰ্ব আছে। আমাৰ ভাৰ্বৰ কি ফাৰ্ষ্ট ফৰ্ম, ছেকেণ্ড ফৰ্ম আৰু থাৰ্ড ফৰ্ম, যিখিনি আমি টেন্স কৰোঁতে, ভইচ চেঞ্জ কৰোঁতে যিখিনি আমাক ভাৰ্ব দৰকাৰ হয়, সেইখিনিৰ বিষয়ে আজি আমি আলোচনা কৰিম। ইয়াতে এটা কথাটো আপোনালোকে মনোযোগ দিব, তোমালোকে মনোযোগ দিবা যে যিখিনি ভাৰ্বৰ লিষ্ট মই দিছোঁ, তোমালোকে চালেই গম পাবা গোটেইখিনি অতিকৈ দৰকাৰী। আস্কড, 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 ইয়াতে মনোযোগ দিব চাওক। ইয়াতে আছে বি, মই বি ৱাজ ৱেৰ বিন, মই চোৱা তোমালোকক অৰ্থবোৰো লিখি দিছোঁ ইয়াতে। ইয়াতে বিকাম, বিকেম, বিকাম, ব্লেছড, 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 চোৱা মই তোমালোকক অসমীয়াৰ অৰ্থখিনিও লিখি দিছোঁ। একদম ধুনীয়াকৈ বহীত লিখি মই আলোচনা কৰিছোঁ। আখৰ কিবা বুজি নাপালে মোক কমেণ্ট ছেকশ্যনত জনাবা, মই তোমালোকক বুজাই দিম। গোটেইখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি লিখি ল'বা। যিখিনি দিছোঁ এইখিনিয়ে চালেই প্ৰায় হৈ যাব আমাৰ। এইখিনিয়ে আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হৈ আহি আছে। চোৱা কল, কল মানে মতা, মানে কাৰোবাক মাতা। কল্ড, কল্ড, কেন, এই কেনটো বৰকৈ ইম্পৰ্টেণ্ট। পাৰা, কুড, কুড, চোৱা কেনটো চোৱা, কুড, কুড হৈছে হা, ইয়াতে ল'ৰা ছোৱালীটো নহয়, ইয়াতে ক্ৰাই, ক্ৰাইড, ক্ৰাইড, কাম, কেন, কাম। ইয়াতে এইবিলাক তোমালোকে ক'ত কি আছে প্ৰায় সহজে, দুটা এটা ৱৰ্ড অলপ চেঞ্জ হৈছে। ইয়াতে অকল কেম হৈছে, চি অ'ৰ ঠাইত এ হৈছে, এইখিনিত গুৰুত্ব দিবা। তাৰপিছত কুক, কুকড, কুকড, প্ৰায় আমাৰ থাৰ্ড পাৰ্চন, ছেকেণ্ড পাৰ্চনটো ই ডি যোগ কৰি বেছিভাগ কৰা হয়। তোমালোকে গুৰুত্ব সহকাৰে চালে গম পাবা। এই ডু, ডুটোও বৰকৈ ইম্পৰ্টেণ্ট। ডু, ডিড, ডান, ডু মানে হৈছে কৰা। এইটো আমি প্ৰায় টেন্স কৰোঁতে আমি এইটো ডু ভাৰ্বৰ সহায় ল'ব লাগে। তাৰপিছত ড্ৰিংক, পি খোৱা, ড্ৰাংক, ড্ৰাংক, স্পেলিংটো বেলেগ, উচ্চাৰণটো প্ৰায় একেই। তাৰপিছৰখিনি চোৱা, মই এইবিলাক এটা বহি বনাই লৈছোঁ তোমালোকৰ কাৰণে, লিখি লিখি তাৰপিছত আলোচনা কৰিম, যাতে তোমালোকে একফালৰ পৰা চব বুজি পোৱা। মই লিখি থাকোঁতে ভিডিঅ' কৰা নাই, কাৰণ সেনেকৈ ভিডিঅ' কৰিব গ'লে ভিডিঅ'টো বৰ দীঘল হৈ যাব, তোমালোকে চাই বৰ পাবা। গতিকে শ্বৰ্টকাট কৰি মই ভিডিঅ'টো বনাইছোঁ। চোৱা ইয়াতে চোৱা, ইট মানে খোৱা, এইটো বৰ দৰকাৰী, একদম একদম বহুত 90% এইটো দৰকাৰী আমাৰ। খোৱা, ইট মানে খোৱা, এট ইটেন। ফেইল, ফেইল মানে অকৃতকাৰ্য হোৱা। ফেইল, ফেইল্ড, ফ্লাই উৰা, ফ্লিউ ফ্লন। তাৰপিছত আছে গ', এইটো ভাৰ্বেদি আমি প্ৰায় টেন্সৰ, যেতিয়া আমি টেন্সৰ লগত চিনাকি হওঁ তেতিয়া প্ৰায় আমাৰ গ' ভাৰ্বটো আহিয়ে থাকে। প্ৰায় এক্সাম্পলত আমি গ' ভাৰ্বৰ সহায় লওঁ। গিভ, এইটোও আমাৰ ইম্পৰ্টেণ্ট। গিভ, কেভ, গিভেন, গ্ৰ', প্ৰায় মই যিখিনি ভাৰ্বৰ লিষ্ট দিছোঁ গোটেইখিনি ইম্পৰ্টেণ্ট। হেভ, হেজ, হেড। তাৰপিছতটো চোৱা, কিল, কিল্ড, কিল্ড, ন', নিউ, নন। কিপ, কিপ্ড, কিপ্ড। লাৰ্ণ, এইটোও আমাৰ ইম্পৰ্টেণ্ট। লাৰ্ণ, লাৰ্ণড। লিভ, এৰা, এইটো হৈছে আমাৰ পাষ্ট পাৰফেক্ট টেন্সৰ ক্ষেত্ৰত বৰকৈ গুৰুত্বপূৰ্ণ। এইটো লিভ, লিভড। লাইফ, জীয়াই থকা, লিভ, লিভড, লিভড। তোমালোকে এইবিলাক আটাইবোৰ বহীত নোট ডাউন কৰি লোৱা, লৈ কিনে একফালৰ পৰা মুখস্থ কৰা। যেতিয়া ভাৰ্ব টেন্স কাৰেক্ট কৰিবা, ভইচ চেঞ্জ কাৰেক্ট কৰিবা, যাতে তেতিয়া পটককৈ চকুৰ আগত আহি থাকে তোমালোকৰ। এইটো মেক, মেড, মেড। তাৰপিছত আছে মিছ, মানে ভুল কৰা, মিছড, মিছড। মিট, 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 ইয়াতে খালি অকল এটা ই ব্যৱহাৰ হৈছে ছেকেণ্ড পাৰ্চন আৰু থাৰ্ড পাৰ্চনত। এতিয়া চোৱা, মই প্ৰায়বোৰ লিখি দিছোঁ। পাষ্ট, পাষ্ট, পাষ্ট। পে, পেইড, পেইড, এইটো অলপ গুৰুত্বপূৰ্ণ, আদায় দিয়া। তাৰপিছত যিটো ভাৰ্ব আছে এইটো হৈছে, এইটো 90% ইম্পৰ্টেণ্ট। প্লে, প্লেড, প্লেড, কাৰণ এইটো ভাৰ্ব থকা
চেণ্টেঞ্চ আমি প্ৰায় পায়ে থাকোঁ বা এক্সাম্পলতো আমি ডিছকাছ কৰোঁ। গতিকে এইটো চোৱা ৰিড, এইটো এটা ইম্পৰ্টেণ্ট ভাৰ্ব। ৰিড 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 ৰিড। তাৰপিছত চোৱা ইয়াতে যিবিলাক দিয়া আছে চব ইম্পৰ্টেণ্ট, তো গোটেইখিনি আমি লিখি লৈ কৰিব লাগিব। তোমালোকে এলাহ নকৰি গোটেইখিনি বহীত তুলি মুখস্থ কৰি লোৱা। চেটোও ইম্পৰ্টেণ্ট, চিটোও ইম্পৰ্টেণ্ট, গম পাইছানে? তাৰপিছত চোৱা চেণ্ট চেণ্ট চেণ্ট, শ্লিপ মানে হোৱা, শ্লিপড শ্লিপ, স্পিক স্পক স্পকেন, এইটোও আমাৰ দৰকাৰী। টেক টুক টেকেন, টক টকড টকড, ইয়াতে খালি ইডি যোগ হৈছে। ইয়াতে প্ৰায় এইখিনি আমাৰ সেই আৰু দুটামান আছে। চোৱা টিচ শিকোৱা, টট টট। তো আশা কৰিছোঁ তোমালোকৰ এইবিলাক ভাল লিখি লৈছা, আৰু যাতে নেক্সট ভিডিঅ'বোৰত মই যেতিয়া সুধোঁ তোমালোকক, মই কেইদিনমান পিছৰ পৰা লাইভ ক্লাছ কৰিম ৰাতি 9টাত। তো গতিকে আশা কৰোঁ তোমালোকে তেতিয়া মই প্ৰশ্ন কৰাৰ লগে লগে এনচাৰ দিব পাৰা। 9টাৰ পিছত লাইভ কৰিম। বারোটা যাও, বারোটা পর্যন্ত মতো দেখে বেলা নাই না, খালি ভিডিওটা এটা করে রাখি, বলে খেতে গেলে অসুবিধা হয়। তারপর তুমি তো সুযোগ দিই। কলম নাও ধরো। দিতেছি বেশি পড়ে। ইন্টারজেকশন, কনজাংশন আর ইন্টারজেকশন না শেষ না এটাই আরিফুল সাকিবুল দিমু যাও যাওয়াইতেছি সাকিবুল নিয়ে যাবনি কিসে না কলম নিয়ে যাবেন থাকলে আর আইবো। ধরো ধরো কেমন করে করছে